তোমালোকক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম বহুপদ। আজি বহুপদৰ বাকীখিনি তোমালোকে ভালদৰে হয়তো চাইছা আৰু সম্ভৱ পাৰিছাও ধুনীয়াকৈ, কাৰণ একেবাৰে সহজভাৱে শিকোৱা হৈছে, ইমান কঠিনত নহয়। আৰু তোমালোকে স্কুলত শিকা আৰু ইয়াত শিকাৰ মাজত ধৰা দুইটা যেতিয়া মিলাই পেলাই চাবা অতি সহজে বুজি পাবা। এতিয়া আজি আমি বহুপদ বা পলিনমিয়ালছ আমি আজি আলোচনা কৰিম বা আমি আজি কৰিবলৈ যাম। বেছি দীঘলীয়া নকৰি আজি আমি আৰম্ভ কৰোঁ। আৰু তোমালোকে গ্ৰুপবিলাক জইন কৰি ল'বা, গ্ৰুপটো জইন কৰি ল'বা। ইয়াতে দেখিছা তুমি অনুশীলনী 2.1। ইয়াত তোমালোকৰ প্ৰশ্নটো কৈছে কিছুমান বহুপদ যেনে pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলৰ চিত্ৰত দিয়া আছে। প্ৰতিটো ক্ষেত্ৰতে pxৰ মানে বহুপদ xৰ শূন্যৰ সংখ্যা উলিয়াবা। এতিয়া xত শূন্যৰ সংখ্যা উলিয়াব কৈছে। এইটো xৰ লাইন হয়, এইটো xৰ লাইন, এইটো হৈছে পইণ্টটো 0। এতিয়া 0 আমি কেইটা পাম সেইটো হিচাপত উলিয়াব লাগে। একেবাৰে সহজ, এইটো টান নহয়। তোমালোকে হয়তো ইতিমধ্যে এইখিনি বুজি পালাই, তথাপি আকৌ এবাৰ তোমালোকক ক'বলৈ গৈছোঁ। বুজি পোৱাসকলে বাৰু বুজি পালে, যিসকলে নাই পোৱা তেওঁলোকে আকৌ এবাৰ চাই ল'লে সুন্দৰকৈ বুজি পাব। একেবাৰে ইজি প্ৰশ্ন দিয়া আছে এইবিলাক। 1 নম্বৰ প্ৰশ্ন MCQ টাইপৰ, MCQ হয় এইবিলাক। MCQ এতিয়া MCQ হয়, জানি থোৱাটো বেষ্ট, জানি থোৱাটো ভাল। এতিয়া এই x ৰেখাডালক এই ৰেখাডালে কেইবাৰ কটাকটি কৰিছে, অৰ্থাৎ কেইবাৰ ইয়াত টাষ্ট হৈছে, সেইটোৱে সহজ ভাষাত ক'বলৈ গ'লে। ছেট কৰিছে বা টাচ হৈছে বা কটাকটি কৰিছে, তেনেকুৱা ধৰণৰ। প্ৰথমটো ৰেখাডাল ওপৰত গৈছে, এডাল দেখিছে প্ৰথমটো ওপৰত গৈছে, গতিকে ইয়াত শূন্য নাই। শূন্য নাই মানে যদি কাটিলে হয় তেতিয়া কেইবাৰ কাটিলে হয় সেইটোৰ ওপৰত গ'লে হয়। গতিকে ইয়াত শূন্যৰ সংখ্যা নাই, গতিকে ইয়াত ৰেখাডালে xৰ কোনো ঠাইত কটাকটি কৰা নাই। ইমানটো লিখিলে হ'ল, ঠিক আছে। ইয়াত শূন্য নাই, ইয়াত শূন্য নাই, গতিকে ইয়াত ৰেখাডালে xৰ কোনো জেগাত ছেট কৰা নাই, ঠিক আছে। 2 নম্বৰটো ইয়াত শূন্যৰ সংখ্যা হৈছে, এইটো হৈছে x, এইটো y ৰেখা। এতিয়া ইয়াত শূন্যৰ সংখ্যা কিমান হ'ব তোমালোকে চাইছা চাগৈ, যিসকলে পাৰিছা তেওঁলোকে গম পাইছে। ইতিমধ্যে ইয়াত কেইবাৰ ছেট কৰিছে x ৰেখাডালক এবাৰেই কৰিছে, মাত্ৰ এবাৰ কৰিছে, এজেগাত কৰিছে। সেইবাবে ইয়াত শূন্যৰ সংখ্যা কিমান? 1। ইয়াত ৰেখাডালে x ৰেখাডালক এজেগাত বা এঠাইতহে ছেট কৰিছে, এনেকৈ লিখিব লাগিব, ঠিক আছে। গতিকে ইয়াত শূন্যৰ সংখ্যা 1। একেবাৰে সহজভাৱে বুজাই দিছোঁ। তাৰপিছত 3 নম্বৰটোত এই ৰেখাডালে কেই জেগাত ছেট কৰিছে বা কেই জেগাত টাচ কৰিছে x ৰেখাডালক? এজেগাত, 2 জেগাত, 3 জেগাত। গতিকে ইয়াত শূন্যৰ সংখ্যা কিমান? 3। এই ৰেখাডালে xৰ 3 জেগাত ছেট কৰিছে। একেবাৰে ইজি, তেনেধৰণে লিখিব লাগিব। এতিয়া এইটো 4 নম্বৰটো চোৱা। ইয়াত শূন্যৰ সংখ্যা কিমান? 1 আৰু 2। গতিকে ইয়াত শূন্যৰ সংখ্যা 2। এই ৰেখাডালে xৰ অক্ষত বা ৰেখাডালক লিখিলে হ'ল, ৰেখাডালক 2 জেগাত ছেট কৰিছে, 2 জেগাত ছেট কৰিছে। ৰেখাডালে x অক্ষক বা x ৰেখাডালক 2 জেগাত ছেট কৰিছে, ঠিক আছে। ইয়াত 5 নম্বৰটো, ইয়াত শূন্যৰ সংখ্যা কিমান হ'ব? 1, 2, 3, 4। ইয়াত শূন্যৰ সংখ্যা হ'ল 4। এই ৰেখাডালে x অক্ষত কেইবাৰ ছেট কৰিছে? 4 বাৰ। এনেকৈ লিখিলে ৰেখাডালে x অক্ষত
ৰেখা ডালে x অক্ষত 4 বাৰ ছেদ কৰিছে এনেকে লিখিব লাগে এক লাইন লিখিলেই হ'ল কাৰণ এইবিলাক এমসিকিউ হয় তুমি এটা জানিলে গোটেইখিনি জানিবা তাৰ 5 নম্বৰ 6 নম্বৰটো 5 নম্বৰটো কৰিলো 6 নম্বৰটো ইয়াত শূন্য সংখ্যা কিমান 1 2 3 ইয়াত শূন্যৰ সংখ্যা হ'ল 3 ইয়াত ৰেখাডালে x অক্ষত 3 বাৰ ছেদ কৰিছে হ'ল কিবা ডাউট থাকিলে কবা তোমালোকে যিসকলে বুজি পোৱা নাই নোট কৰি লোৱা অতি সহজে হৈ যাব x অক্ষত এইটো কি বুলি কয় ৰেখাডালে x অক্ষত 4 বাৰ ছেদ কৰিছে বা 4 বিন্দুত ছেদ কৰিছে 4 বাৰ না 4 বিন্দুত লিখিলেও হ'ব বিন্দুত অংকৰ ভাষাত 4 বিন্দুত ছেদ কৰিছে হ'ল এটোৰ এটাও নাই এটোত আছে এটা এই জায়গাত টাচ কৰিছে ইয়াত আছে 3টা 3 জায়গাত 3টা বিন্দুত ছেদ কৰিছে এটো দুটা বিন্দুত ছেদ কৰিছে ঠিক আছে দুটা বিন্দুত ছেদ কৰিছে এটো তোমাৰ 4টা বিন্দুত ছেদ কৰিছে এই ৰেখাডালে ইয়াত 3টা বিন্দুত ছেদ কৰিছে ইমানে বেছি টান নহয় একেবাৰে উজু এটো ক্লাস 5 ৰ ষ্টুডেন্ট এটাও সুন্দৰকৈ কৰিব পাৰিব তোমালোকে এটা 10 ৰ হয় গতিকে ইমান টান নহয় ইয়াৰ পিছৰ পইচাবিলাক আহিব কমান্ডৰ তথাপিও ইজি হয় ইজি একেবাৰে সহজভাৱে তোমালোকক শিকাই দিম এইখিনি তোমালোকে লিখি লোৱা আৰু তোমালোকে ভিডিওটো বন্ধুৰ লগত অকন শেয়াৰ কৰি দিবা যাতে সকলোৱে সুবিধাটো ল'ব পাৰে টিউচন নোলোৱাকে আৰু টিউচনৰ ফিজবোৰ বহুত বাঢ়ি গৈছে সেইভাবে ইমান কষ্ট কৰি তোমালোকক কি কাৰণে দি আছো সকলোৱে শিকা সকলোৱে লগে ভাগে আৰু গ্ৰুপটো জয়েন কৰি লোৱা তাত তোমালোকৰ এমসিকিউ কুপা দি থাকা হ'ব যে এমসিকিউ মানে আমি নেক্সট এই কেদিনৰ ভিতৰতে আৰু এমসিকিউ দিয়ে থাকিম তাতো দিম আৰু ভিডিও আকাৰো দিম ঠিক আছে তোমালোকে খালি ভালদৰে শিকা টিউচন ল'ব নালাগে ইয়াতে সুন্দৰভাৱে কৰা ক্লাছত টিচাৰে শিকাবই তোমালোকে ইয়াতো শিকি লোৱা বহুতখিনি বুজি পাবা আৰু অযথা পইচা খৰচ কৰিবলৈ কোনো প্ৰয়োজন নাই তোমালোকৰ এটা যথাসম্ভৱ চেষ্টা কৰিছো তোমালোকক শিকাবলৈ তোমালোকে ভালকৈ শিকা কাৰণ এটা অংক কৰিব হ'লে জানা কিমান মেহনতৰ কথা হয় প্ৰথমে নিজে ৰিভাইজ কৰিব লাগে তোৰ বুজোৱা কেনেদৰে বুজাব লাগিব কি কৰিব সেইখিনি নিজেও শিকিব লাগিব এজন টিচাৰৰ কথা বেলেগ এজন টিচাৰে তেওঁ অভিজ্ঞ হয় তেওঁ সকলোখিনি শিকাই তেওঁ ট্ৰেইনাৰ হৈ যায় ক'বলৈ গ'লে তেওঁ একো কষ্ট নহয় আমাৰ নিচিনা এজনে পটককে কিবা এটা শিকাব হ'লে আমাৰ দুদুৰ হৈ যায় যে কোনটো আগত কম কোনটো পিছত ক'ত খেলিমেলি হ'ব নেকি সেইবাবে আমাৰ কি হয় আমি ৰিভাইজ কৰিব লাগিব যে বুজোৱাটো কেনেকৈ বুজাও আমি সেইখিনি আমাৰ বাবে কষ্টকৰ হয় আৰু ইমান কষ্ট কৰি তোমালোকক শিকাইছো গতিকে লাইকটো নিশ্চয় দিবা লাইক এটা কৰিবা আৰু তোমালোকে কমেন্ট কৰিবা কৈ আছো গ্ৰুপতো জয়েন কৰা আৰু ভিডিওটো লগৰ বন্ধু যিমান আছে সবৰ লগত শেয়াৰ কৰি দিয়া আৰু লগৰ বন্ধুক গ্ৰুপত এড কৰি দিব পাৰা গ্ৰুপটো ওপেন গ্ৰুপ হয় তোমালোকে জয়েন কৰা এতিয়া সকলোকে জাক পাৰা আৰু তোমালোকে এই সুবিধাখন গ্ৰহণ কৰা ঠিক আছে তা আজি আমি এইখিনি আলোচনা কৰিলো নেক্সট ভিডিওত আমি 2.2 লে গৈ আছো ঠিক আছে তা তোমালোকে ভালকৈ শিকিবা আশা কৰিছো তেতিয়ালৈ আহিছো ধন্যবাদ জয় আইসকল